आज 8 मार्च अर्थात अंतर्राष्ट्रीय महिला दिवस। आज के दिन पूरे विश्व में अंतर्राष्ट्रीय महिला दिवस मनाया जा रहा है। अन्य स्थानों की तरह ही भारतीय जनता पार्टी असम प्रदेश महिला मोर्चा के तत्वाधान में और ढेकियाजुली महिला मोर्चा के सहयोग से असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली विधानसभा क्षेत्र के विधायक सेवा केंद्र में आज अंतर्राष्ट्रीय महिला दिवस मनाया गया। देखिए असम से संवाददाता प्रशांत बैस की रिपोर्ट। সকলোকে মই আন্তৰ্জাতিক নাৰী দিৱস হিচাপে সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 8 মাৰ্চ আমাৰ আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই নাৰী দিৱসত যাতে আমি নাৰীখিনি যাতে পিছুৱাই নাযাওঁ, আমাৰ নাৰীৰ অধিকাৰসমূহ স্বাধীনতা অধিকাৰ, নাৰীৰ সুৰক্ষা অধিকাৰ আৰু সুৰক্ষা অধিকাৰৰ কাৰণে এই দিৱস পালন কৰা হয়। এই লিংগ বৈষম্য দূৰ কৰি আমি এই নাৰীখিনি আগুৱাই যাব লাগে আৰু এই নাৰীৰ আত্মসন্মান আৰু শ্ৰদ্ধাৰ কাৰণে আজি এই নাৰী দিৱস উদযাপন কৰা হয়। ইয়াতকৈ ইমানতে মোৰ সামৰণি হয়। আজি আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱসটো আমি প্ৰত্যেক ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বতে নাৰী দিৱস পালন কৰে আজি, আৰু সেই হিচাপে আজি আমি ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ মহিলা মৰ্চাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে। ঠিক তেনেকৈ ঢেকিয়াজুলি সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি গম পাইছোঁ যে গোটৰ যোগেদি হওক বা বিভিন্ন অনুষ্ঠানৰ যোগেদি নাৰী দিৱস পাতিছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈ গ'ল যে নাৰীসকলক উন্নয়নৰ ক্ষেত্ৰত, শৈক্ষিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত যাতে পুৰুষৰ সমানভাৱে আগবাঢ়ি যায় আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত যাতে এক বৃহৎ ভূমিকা পালন কৰে, তাৰ বাবে আমি নাৰীসকলক একত্ৰিতকৰণ উন্নয়নৰ দিশত তেখেতসকলক আমি সদায় সহায় সহযোগ আগবঢ়াম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। প্ৰত্যেকে জানো আজি আন্তৰ্জাতিক নাৰী দিৱস, আৰু এই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ ঢেকিয়াজুলি মণ্ডল আৰু গুপ্তেশ্বৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আজি নাৰী দিৱস আয়োজন কৰিছে। আৰু এই নাৰী দিৱসত আমাৰ দুয়োটা মণ্ডলে আজি যিসকল মহিলাই আজি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিছে তেখেতসকলক আজি নাৰী দিৱসত তেখেতসকলে সন্মান জনাইছে।